মূৰত কুহুমীয়া পানী কোনোদিনে নহয় জানাগে ছৰামনি খোজ কৰাৰ অভ্যাস কৰা পুৱা গধূলি শৰীৰটো লাগে ভালে মনো মুকলি কি খাদ্য পথ্য হয় জানি থোৱা ভালে নহলে যে কেতিয়াবা মিলিব জঞ্জালো মচুৰ খোৱা প্ৰচুৰ হলে পুৰণি কাহাহে ইউৰিক এচিড আছে যদি তৎক্ষণাৎ ভালে তেল মছলা নিদি যদি পচলা খিনাই খাই লাহে লাহে ইউৰিক এচিড কমি গুচি যায় মাঝে মাঝে শুকান মাছ খোৱা যদি আনি বসন্ত ৰোগৰ চাপি নাহে কাহানি কাণৰ ভিতৰে তোমাৰ গীত যদি তক পাতৰ দিয়া ভিতৰতে খুবহি মাছৰ কাঁইট ডিঙিত লাগি পঠালি দি ধৰে মুড়ি চুবাই খাই দিয়া মুহূৰ্ততে আৰে অৰ্হত যদি ভুগি আছা চিন্তা নকৰিবা অমৰা গছৰ চালানি খুন্দি ৰস খাবা বৰালি মাছ পুঠি মাছ মাংস আৰু আদাৰ সুস্বাদ সেৱন কৰি এইবোৰ নাখাবা হিমগ্লবিন শৰীৰত গৈছে যদি কমি ডালিমৰ গুটি খোৱা মাছৰ খোৱা বামি পেট খামুচি ধৰি যদি হয় অহা যোৱা ঘিউ দি গাখীৰৰ চাহ একাপ খাই চোৱা চকু যদি খচখচাই কৰিছে আমনি ধুই লৈ কঠনা ফুলৰ ৰস দিয়ানি বহুমূৰ্ত ৰোগ হলে নয়ন তৰা খাই নিৰাময় নহলেও উপশম পায় ৰাতি যদি কেতিয়াবা নাহে টোপনি কলা ফুল দুটি জানা দিবা মোহাৰি টনচিল হলে হয় পৰামুন্নি চতিয়ানা ৰাঠা খোৱা বিস্কুটত খানি কোষ্ঠকাঠিন্য থাকিলে জানা লেটিন কষা হয় পকা অমিতা কেঁচা মগুৱে কৰে নিৰাময় বহুতো আছে এনে ঔষধি পাছে পৰে কম তোমালোকৰ দিহাৰ বাবেও বাট চাই ৰম